Welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম. Find the area of the region in the first quadrant enclosed by the x-axis, the line y is equal to x and the circle x square plus y square is equal to 32. আমি কি কৰিব লাগে? এৰিয়া উলিয়াব লাগে. কোনটো ৰিজনৰ এৰিয়া উলিয়াব লাগে? ইন দ্য ফাৰ্স্ট কোৱাড্ৰেন্ট. ফাৰ্স্ট কোৱাড্ৰেন্টত থকা এটা পৰ্চনৰ এৰিয়া উলিয়াব লাগে. Enclosed by the x-axis, the line y is equal to x and the circle x square plus y square is equal to 32. It is a circular equation among these. A circular equation to hold x square plus y square is equal to 32. Circular draw কৰিবলৈ যাওঁতে আমি কি জানিব লাগিব? যে সার্কেলটোৰ সেন্টাৰ ক'ত আছে আৰু সার্কেলটোৰ ৰেডিয়াস কিমান। সেই দুটা গম পালে আমি এটা সার্কেল ড্ৰ কৰিব পাৰোঁ। ইয়াত যেটো গ্ৰাফটো ড্ৰ কৰাটো খুবেই জৰুৰী। ডায়াগ্ৰামটো আমি ড্ৰ কৰিব লাগিব আৰু তাৰ কাৰণে যে কোঅৰ্ডিনেটবোৰ কি হ'ব, সেন্টাৰৰ কোঅৰ্ডিনেট কি হ'ব বা এই যিটা লাইন দিয়া আছে সেই লাইনডাল কোনটো পইণ্টৰ মাজেদি পাৰ হৈ যাব সেইখিনি আমি জানিব লাগিব। এতিয়া x square plus y square is equal to 32 এটা এটা সার্কুলার ইকুয়েশন। এটো ফর্মত আছে x square plus y square is equal to a square। এটো ফর্মত যদি সার্কুলার ইকুয়েশন থাকে তেতিয়াহলে সার্কেলটোৰ সেন্টাৰ সদায় কি হয়? অৰিজিন হয়। সেন্টাৰ is always lies on the origin। সেন্টাৰ is origin, origin to center হয়। আৰু ৰেডিয়াস কিমান হ'ব? a square বা a square is equal to 32। তেতিয়াহলে a মানে কিমান হ'ব? ৰেডিয়াস সদায় পজিটিভ, গতিকে প্লাস মাইনাস নাহে। √32 মানে 16 into 2, so 4√2। এই সার্কেলটোৰ ৰেডিয়াস কিমান হয়? 4√2 ইউনিট। আৰু এই যিটা লাইন, এই লাইনডাল হ'ল y is equal to x। তেতিয়াহলে কি হ'ব? এই লাইনডাল সদায় অৰিজিনৰ মাজেদি পাৰ হৈ যাব। এনেকৈ অৰিজিনৰ মাজেদি পাৰ হৈ যাব আৰু এই যিবিলাক পইণ্ট হ'ব সেই পইণ্ট বিলাকৰ x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট সদায় কি হ'ব? সমান হ'ব, কাৰণ y minus x is equal to 0। so x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট সমান হ'ব, তাৰ মানে 1 1 2 2 3 3 এই পইণ্ট বিলাক সেই লাইনডালৰ ওপৰত থাকিব। -1 -1 -2 -2 এনেকুৱা পইণ্ট বিলাক এই লাইনডালৰ ওপৰত থাকিব। এতিয়া আমি উলিয়াব লাগে কোনটো পৰ্চনৰ এৰিয়া। প্ৰথমে আমি সার্কেলটো ড্ৰ কৰো যাৰ সেন্টাৰ অৰিজিন আৰু ৰেডিয়াস 4√2। সো প্ৰথম আমি সার্কেলটো ড্ৰ কৰিলো, কোঅৰ্ডিনেট এক্সিস সার্কেলটো ড্ৰ কৰিছো যাৰ সেন্টাৰটো হ'ল অৰিজিন, এটো অৰিজিন 0 0 আৰু ৰেডিয়াসটো হ'ল 4√2। তেতিয়াহলে এই যেটো a পইণ্ট, এই a পইণ্টটোৰ কোঅৰ্ডিনেট কি হ'ব? 4√2 কাৰণ a পইণ্টটো পৰি আছে কোন? x এক্সিস, তাৰ y কোঅৰ্ডিনেটটো সদায় 0 হ'ব। আৰু ইডাল এই লাইনডাল y is equal to x বুলি কওঁতে ই কিহৰ মাজেদি পাৰ হৈ যাব? এনেকে সেন্টাৰৰ মাজেদি পাৰ হৈ যাব। এইডাল লাইন হ'ল y is equal to x। এতিয়া আমি উলিয়াব লাগে find the area of the region in the first quadrant enclosed by the x-axis। এটো x-axis first quadrant or the line y is equal to x এটা line and the circle x square plus y square is equal to 32। তাৰ মানে আমি a portionটোৰ আমি এৰিয়া উলিয়াব লাগে। a portionটোৰ আমি এৰিয়া উলিয়াব লাগে। area of the region bounded enclosed by the x-axis, the line y is equal to x and the circle x square plus y square is equal to 32। এই portionটোৰ আমি এৰিয়া উলিয়াব লাগে in the first quadrant। এতিয়া যদি কোৱাড্ৰেন্টৰ কথা নকলে হেতেন তেতিয়াহলে এই portionটো আহিলে হেতেন, তেতিয়া এই portionটো আহিলে হেতেন x axis, so এই portionটো আহিলে হেতেন। এতিয়া আমি উলিয়াম এই পইণ্টৰ কোঅৰ্ডিনেট। এই পইণ্টটো কি হয়? the point of intersection of the line and the circle। ধৰি লোৱা এইটো পইণ্টৰ নাম দিলো b, তেতিয়াহলে b পইণ্টৰ কোঅৰ্ডিনেটটো কেনেকৈ ওলাব? b পইণ্টৰ কোঅৰ্ডিনেটটো উলিয়াবলৈ যাওঁতে আমি দুইটা ইকুৱেশ্যন সলভ কৰিলে হ'ব। y is equal to x and x square plus y square is equal to 32। এই দুইটা ইকুৱেশ্যন সলভ কৰিলে আমি b পইণ্টৰ কোঅৰ্ডিনেটটো পাই যাম।
কাৰণ বি পইণ্টটো কি হৈছে লাইনডালৰ ওপৰতো আছে সাৰ্কুলটোৰ ওপৰতো আছে সেই কাৰণে বি পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব যেটো y = x so x square plus y square is equal to 32 মই y = x বহাই দিও y ৰ জায়গাত x বহালে এটো পামগে মই x square plus x square is equal to 32 তাৰ মানে twice x square is equal to 32 so x square is equal to 16 মানে x is equal to plus minus 4 এতিয়া যদি x plus minus 4 হয় y ও কি হ'ব plus minus 4 এ হ'ব কাৰণ y is equal to x so y is equal to plus minus 4 এতিয়া b পইণ্টটো ক'ত আছে ফাৰ্স্ট কোৱাড্ৰেন্টত আছে গতিকে মাইনাস চিনটোৰ কথাই নাহে b পইণ্টটোৰ কোঅৰ্ডিনেট হ'ব 4,4 প্ৰায় প্ৰবলেমটো সলভ কৰিব পৰা হৈছে আমি কি কৰো b ৰ পৰা ox ৰ ওপৰত এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰো ধৰি লও bm is perpendicular to the x axis তেতিয়ালে এটো omb কি হল এটা ট্ৰায়াঙ্গল হল omb is a triangle এই ট্ৰায়াঙ্গলটোৰ এৰিয়া কেনেকৈ ওলাব আমি যদি চাও এই m পইণ্টৰ কোঅৰ্ডিনেট কিমান হ'ব m পইণ্টটো ক'ত আছে ox ৰ ওপৰত আছে আৰু এই b পইণ্টৰ কোঅৰ্ডিনেট কিমান হয় 4 4 এটা পইণ্টৰ কোঅৰ্ডিনেট কেনেকৈ ড্ৰ কৰো আমি o ৰ পৰা m লৈ যাম m ৰ পৰা b লৈ যাম তাৰ মানে om ৰ লেংথটো হ'ব লাগিব 4 আৰু mb ৰ লেংথটো হ'ব লাগিব 4 তেতিয়াহে b পইণ্টৰ কোঅৰ্ডিনেট 4 4 হ'ব তাৰ মানে m ৰ কোঅৰ্ডিনেটটো হ'ব 4,0 তেতিয়াহে b পইণ্টৰ কোঅৰ্ডিনেট 4 4 হ'ব তাৰ মানে লেংথ অফ om ৰ যেটো লেংথ হেতু কিমান হ'ব 4 ইউনিট আৰু mb ৰ যেটো লেংথ হেতু হ'ব 4 ইউনিট so area of the triangle omb কি হৈ পৰিব half into base into altitude মানে half into 4 into 4 is equal to 8 square unit so area of the triangle omb is equal to half into om into mb তাৰ মানে এটো হ'ব half into 4 into 4 8 square এটা পোরশনৰ আমি এৰিয়া পাম এতিয়া এই পোরশনটোৰ এৰিয়া উলিয়াব লাগিব তেতিয়াহে গোটেই পোরশনটোৰ এৰিয়া আমি পাই যাম এই পোরশনটোৰ এৰিয়া উলিয়াম তাৰ মানে এৰিয়া enclosed by area of the portion MABM এই পোরশনটোৰ এৰিয়া উলিয়াব আমি ইন্টিগ্রাল ক্যালকুলাসত কি হয় ভার্টিক্যাল স্ট্রিপ লও বা হরাইজন্টাল স্ট্রিপ লৈ আমি কি কৰো কাৰ্ভৰ যেটো এনক্লোজ এৰিয়া হয় সেইটোৰ আমি এৰিয়া উলিয়াম ধৰিলো এনেকে থাকে তো কাৰ্ভ এই পোরশনটোৰ এৰিয়া উলিয়াব লাগে তেতিয়াহলে ভার্টিক্যাল যেতিয়া স্ট্রিপ লোৱা হ'ব তেতিয়াহলে এটো কি লিখে y dx লিখে ইন্টিগ্রেশন y dx লিখে এটো লিমিট হ'ব ইন্টিগ্রেশন ধৰিলো এটো a b ইন্টিগ্রেশন a to b y dx লিখে আৰু যদি আমি হৰাইজন্টাল স্ট্রিপটো লও হৰাইজন্টাল স্ট্রিপটো ক'ত আছে y এক্সিসৰ ওপৰত আছে তেতিয়াহলে x dy লিখিব ইন্টিগ্রেশন এটো ধৰিলা a b সো ইন্টিগ্রেশন a to b x dy লিখিব এটা ইয়াত কি হৈছে আমি এটোত আমি কি লম হৰাইজন্টাল স্ট্রিপটো লম তেতিয়াহলে লিমিট পইণ্টটো কৰ পৰা থাকিব হৰাইজন্টাল স্ট্রিপটো ললে লিমিট পইণ্টটো হ'ব m ৰ পৰা a লে কাৰণ a পোরশনটো এৰিয়া উলি আছে x এক্সিসত চাব লাগিব লিমিট পইণ্টটো m ৰ কাৰণে আছে 4 আৰু a ৰ কাৰণে আছে 4√2 সো লিমিট পইণ্টটো কি হ'ব 4 to 4√2 y dx so area of MABM is equal to integration 4 to 4√2 y dx এটো লিখিব লাগিব যে taking vertical strip to লৈছো so y dx লিখিছো এটা dx থাকিলে তো এই ফাংশনটো dx x ৰ হ'ব লাগে এতিয়া এই যেটো পোরশন হৈছে এই পোরশনটো কোনটো কাৰ্ভে আগুৰি আছে এটো আগুৰি আছে কাৰণ ইয়াত y x যেটো নাই এই পোরশনটো আছে এই কাৰ্ভডালৰ ইকুৱেশনটো কি এই কাৰ্ভডালৰ ইকুৱেশনটো হ'ল এটো সাৰ্কুলৰ ইকুৱেশন নহয় জানো So a কাৰ্ভডালৰ ইকুৱেশন হ'ল x² + y² = 32
তেতিয়াহ'লে ইয়াৰ পৰা y মানে কিমান ওলাব ইয়াৰ পৰা y মানে ওলাব √32 minus x square dx since the portion lies on first quadrant সেইকাৰণে পজিটিভ টু লৈছো ফাৰ্স্ট কোৱাড্ৰেন্ট এতিয়া এই যেটো ইন্টিগ্ৰেল ফৰ্মুলা সেই ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব এনেকুৱা প্ৰবলেমত প্ৰায় ইন্টিগ্ৰেশন √a² - x² ৰ ফৰ্মুলাটো ব্যৱহাৰ হয় প্ৰায় ব্যৱহাৰ হয় ইন্টিগ্ৰেশন √a² - x² ফৰ্মুলাটো ব্যৱহাৰ হয় এটো কি হয় সদায় আমি জানো যে x/2 √a² - x² plus a²/2 sin inverse x/a এটোৱে হল ইয়াৰ ফৰ্মুলা যেটো আমি মনত ৰাখিব লাগিব x/2 √a² - x² plus a²/2 sin inverse x/a তেতিয়াহ'লে ইয়াত কি হ'ব integration 4 to 4√2 √32 মানে হলগে 4√2 whole square minus x² dx খুব সাবধানে পাতিব লাগে ফৰ্মুলাটো x/2 x মানে x আছে x/2 √a² - x² মানে এটো 4√2 whole square minus x² plus a²/2 a মানে আছে 4√2 square by 2 into sin inverse x/a a মানে হল 4 limit value to হল 4 to 4 তেতিয়া হলে ইয়াৰ লিমিটটো আমি যদি বহাও প্ৰথমতে 4√2 বহাই লও 4√2 বহালে কি হৈ পৰিব এটো 0 হৈ পৰিব 4√2 whole square so 4√2 whole square minus 4√2 whole square is equal to 0 বা কৰি দেখাইছো 4√2/2 into √4√2 whole square minus 4√2 whole square এটো 0 হ'ব প্লাস ইয়াত x ৰ জায়গাত 4√2 বহালে কি পাম আমি 4√2 whole square মানে এটো 32 পালিব পাৰো 32/2 sin inverse 4√2/4√2 মানে sin inverse 1 হ'ব এটো হল ফার্স্ট লিমিটটো বহাতে মাইনাস সেকেন্ড লিমিটটো বহালে আমি কি পাম 4/2 √32 minus 4 square plus 32/2 sin inverse 4/4 এটো সেকেন্ড লিমিটটো বহাতে লোৱাৰ লিমিটটো তাহলে কি হ'বগে এটো 0 হ'ব 0 plus 16 sin inverse 1 minus এটো মানে হ'ব 2 এটো 32 minus 16 √16 হ'ব মানে 4 plus 16 sin inverse 1/√2 এটো হলগে 16 sin inverse 1 sin inverse 1 মানে π/2 कारण এটো হয় কি sin inverse sin π/2 1 minus sin π/2 so sin inverse sin π/2 1 হ'ব minus 8 plus 16 sin inverse এটো হয় sin or value 1/√2 কেতিয়া হয় π/4 হলে 45 ডিগ্ৰী so 16 into π/2 minus 8 minus 16 into π/4 so 8 pi minus 8 minus 4 pi so 4 pi minus 8 etu hol area of the region MABA eta total area ki hobo ami paisilu je area of the triangle to ami palu 8 square unit aru area of the portion MABA is 4 pi minus 8 therefore required area ki hobo required area is equal to area of the triangle OMB
plus area of the region MABM বা ABM A MABM. So it will get 8 plus 4 pi minus 8. So your answer to about 4 pi square. It will have M